Hi guys, I am Ranujjyoti Barua, MBBS student from Guwahati Medical College and Hospital. এই ভিডিওটোত আমি ডিসকাস কৰিম MBBS ৰাউণ্ড 2 অসমৰ কাউন্সেলিংৰ বিষয়ে। যেহেতু তোমালোকে গম পাইছে ৰাউণ্ড 2 কাউন্সেলিংৰ এতিয়ালৈকে কোন ধৰণৰ চইচ ফিলিংৰ কাৰণে নটিছ অহা নাই, যেহেতু অলৰেডি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কমপ্লিট হৈছে, কিন্তু চইচ ফিলিংৰ কাৰণে কোন ধৰণৰ নটিছ অহা নাই। সো এই বিষয়ে আমি ডিসকাস কৰিম। আৰু বহুতে কনফিউজ হৈ আছে কি যে আমি এতিয়ালৈকে ৰাউণ্ড 2 কাৰণে ৱেইট কৰোঁতে বহুত টাইম গুচি গৈছে, বা ৰাউণ্ড 3 ৰ কাৰণেও ৱেইট কৰোঁতে বহুত টাইম গুচি যাব, যেহেতু অহা বছৰ নিট এক্সাম মে মাহত হোৱাৰ সম্ভাৱনা আছে। সো আমি ৰিড্ৰপ লোৱা ভাল হ'ব নে ৱেইট কৰা ভাল হ'ব নেক্সট ৰাউণ্ডৰ কাৰণে। সো এই বিষয়ে আমি ডিটেইল এনালাইচিছ কৰিম। সো এইখিনি কথা জানিবৰ কাৰণে তোমালোকে ভিডিঅ'টো কণ্টিনিউ কৰিবা। আমি এটা ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ। অলৰেডি 7 ছেপ্টেম্বৰ 2024ত DMEৰ ফালৰ পৰা এটা নটিছ দিছিলে। তোমালোকে নটিছটো পাইছিলে যে তাত অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ডেট দিছিলে 11 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈকে এটা ডেট দিছিলে। তাৰপিছত চইচ ফিলিঙৰ কাৰণে ডেট দিছিলে 14 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰলৈকে ডেট দিছিলে। অনলাইন লকিং অফ চইচ 17 ছেপ্টেম্বৰ, আৰু প্ৰচেছিং অফ ছেটেলমেণ্টৰ কাৰণে তেওঁলোকে দুদিন ৰাখিছিলে। তাৰপিছত ৰিজাল্টৰ ডেট দিছিলে 20 ছেপ্টেম্বৰ। কিন্তু এই গোটেইখিনি কমপ্লিট নহ'লে, তোমালোকে যিহেতু গম পাইছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ল, কিন্তু তাৰপিছত যোনটো অনলাইন ফিলিং অফ চইচ, এই ফিলিং অফ চইচৰ কাৰণে কোনো ধৰণৰ DMEৰ ফালৰ পৰা কোনো ধৰণৰ ৱেব পেজ তেওঁলোকে নিদিলে। সো অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ বাদ দি বাকী গোটেইটা প্ৰচেছটো ৰখি গুচি গ'ল। এতিয়া প্ৰিভিয়াছ চিডিউল মতে এইখিনি মই কৈছোঁৱে যে প্ৰিভিয়াছ চিডিউল মতে এনেকৈ প্ৰচেছটো হোৱাৰ কথা আছিল, আৰু ৰিপৰ্টিং বা জইনিঙৰ কাৰণে ডেট আছিল 25ৰ পৰা 26 ছেপ্টেম্বৰ, যিটো অলৰেডি পাৰ হৈ গৈছে। আজি যদি চাওঁ, আজি পৰ্যন্ত যদি চাওঁ, অলৰেডি 4 দিন পাৰ হৈ গৈছে এই গোটেই প্ৰচেছটোত, যিমান দিনৰ ভিতৰত কমপ্লিট হ'ব লগা আছিল। সো চইচ ফিলিং বা ৰিজাল্ট গোটেই প্ৰচেছখিনি ৰখি গুচি গ'ল। DMEৰ ফালৰ পৰা এটা নটিছ আহিছিল 14 তাৰিখে, যিটো 14 তাৰিখৰ নটিছটোত যে ইয়াত পষ্টপনমেণ্টৰ কথা লিখা গৈছিল, আৰু ইয়াত লিখিছে যে আনটিল ফাৰ্ডাৰ অৰ্ডাৰ, আৰু এতিয়ালৈকে কোনো ধৰণৰ অৰ্ডাৰ অহাই নাই। DMEৰ ৱেবছাইট তোমালোকে চেক কৰি আছা, বা ময়ো চেক কৰি আছোঁ, সকলোৱে চেক কৰি আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নটিছ অহাই নাই। সো এতিয়া আমি এই বিষয়ে আমি কোনো ধৰণৰ প্ৰেডিকশ্যন কৰিব পৰা অৱস্থাতে নাই যে কেতিয়াবা ছেকেণ্ড কাউন্সেলিঙৰ ৰিজাল্ট দিব। সো বহুত ষ্টুডেণ্ট কনফিউজ হৈ আছে যে কেতিয়া কমপ্লিট হ'ব, এই বিষয়ে বহুতে কনফিউজ হৈ আছে। আনকি আমি যদি যোনটো MCCৰ ৱেবছাইট চাওঁ, MCCৰ ৱেবছাইটটোৰ লগত যদি কম্পেয়াৰ কৰি চাওঁ, তেতিয়া দেখা যায় যে ছেকেণ্ড কাউন্সেলিঙৰ গোটেই প্ৰচেছটো কমপ্লিশ্যনৰ ডেট আছিল 11 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰ। কিন্তু এইখিনি ডেটত কোনো ধৰণৰ প্ৰচেছ কমপ্লিট নহ'লে, আৰু লাষ্ট ডেট অফ জইনিং ইয়াত দিয়া আছিল 5 অক্টোবৰ। এতিয়া আমি যদি এটা বস্তু চাওঁ যে 5 অক্টোবৰৰ আগত কলেজত জইনিঙৰ কাৰণে ডেট দিছিলে। সো 5 অক্টোবৰৰ আগত তোমালোকৰ অনলাইন লকিং বা চইচ ফিলিং বা লকিং বা যোনখিনি প্ৰচেছিং অফ দ্য ছিট এলটমেণ্ট, এইখিনি হোৱাৰ এটা চান্স আছে বুলি ক'ব পাৰি। কাৰণ যিহেতু লাষ্ট ডেট অফ জইনিং 5 অক্টোবৰ, সো এইকেইদিনত যদি হৈ যায়, ছাপ'জ অক্টোবৰ 1, 2, 3 এইকেইদিনত যদি হৈ যায় এই গোটেই প্ৰচেছটো চইচ ফিলিং চইচ লকিং, সো তেতিয়া 5 অক্টোবৰত এটা চান্স থাকে কি যে 5 অক্টোবৰৰ আগত হ'ব পাৰে যোনটো কলেজ ৰিপৰ্টিং বা জইনিং। কিন্তু এইটো কনফাৰ্মকৈ ক'ব নোৱাৰি যে 5 অক্টোবৰৰ আগত হ'বই, সেইটো কনফাৰ্মকৈ ক'ব নোৱাৰি। জাষ্ট আমি এটা প্ৰেডিকশ্যন কৰিব পাৰোঁ যে 5 অক্টোবৰৰ আগত হোৱাৰ এটা চান্স থাকিব পাৰে। আৰু ইয়াত যদি ৰাউণ্ড 2ৰ কাৰণে চিডিউলটো চাওঁ, ৰাউণ্ড 2ৰ কাৰণে চিডিউল দিছে যে 9 অক্টোবৰৰ পৰা 18 অক্টোবৰ পৰ্যন্ত এটা চিডিউল দি আছে, 9 অক্টোবৰ পৰা 18 অক্টোবৰলৈকে, আৰু লাষ্ট ডেট অফ জইনিং দিছে 23 অক্টোবৰ। আৰু ইয়াত ষ্ট্ৰে ভেকেঞ্চি ৰাউণ্ডৰ কাৰণে এটা চিডিউল দিছে। ষ্ট্ৰে ভেকেঞ্চিৰ চিডিউলটো 25 অক্টোবৰৰ পৰা 29 অক্টোবৰ, লাষ্ট ডেট অফ জইনিং দিছে ষ্ট্ৰে ভেকেঞ্চিৰ কাৰণে 5 নৱেম্বৰ। অৰ্থাৎ ক'ব পাৰি যে 5 নৱেম্বৰ আগলৈকে গোটেই প্ৰচেছটো কমপ্লিট হোৱাৰ কাৰণে MCCয়ে এটা বৰ্ডাৰ লাইন দি দিছে। এই যোনটো মই চিডিউলটোৰ কথা কৈ আছোঁ, এইটো তোমালোকক মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। তাৰ পৰা চাই পেলাই তোমালোকে চাই ল'ব পাৰিবা, বা স্ক্ৰীনশ্বট এটাও ৰাখি ল'ব পাৰিবা, ইয়াৰ পৰা তোমালোকে স্ক্ৰীনশ্বট এটা ৰাখি ল'ব পাৰিবা। আৰু এই চিডিউলটোৰ মতে অলৰেডি হৈ গৈছিলে, যোনটো ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সেলিং আছিলে, ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সেলিং গোটেই প্ৰচেছটো 29 আগষ্টৰ আগতে হৈ গৈছিলে, আৰু লাষ্ট ডেট অফ জইনিং 5 ছেপ্টেম্বৰে আছিলে। 3টা ডেট দিছিলে এডমিশ্যনৰ কাৰণে, 3rd, 4th and 5th ছেপ্টেম্বৰ আছিলে, আৰু গোটেইটো তেনেকৈ কমপ্লিট হৈছিলে। কিন্তু অসমত কিছুমান ইছ্যু মোৰ লাগি আছে কি যে তোমালোকৰ যোনটো NRI কাৰণে যোনটো ছিট আছিলে, সেই NRI ছিটখিনিৰ কাৰণে যোনখিনি এলটমেণ্ট হ'ব লগা আছিলে, সেইখিনি অলৰেডি DMEৰ ফালৰ পৰা কৈছিল যে এটা ইণ্টাৰভিউত কৈছিল, এটা চেনেলৰ ইণ্টাৰভিউত কৈছিল যে যিখিনি NRIৰ কাৰণে ৰিজাৰ্ভ ছিট আছিলে, সেইখিনিৰ কাৰণে সুপ্ৰিম কোৰ্টত এটা কেছ চলি আছে। সো সেই কেছটোৰ কাৰণে NRI ছিটখিনি এলটমেণ্ট হোৱা নাছিলে ফাৰ্ষ্ট ৰাউণ্ডত, আৰু ছেকেণ্ড ৰাউণ্ডত
সেইখিনি এলটমেণ্ট হোৱাৰ কথা আছিল বা কেঞ্চেল কৰাৰ কথা আছিল, যিকোনো এটা সিদ্ধান্ত লোৱাৰ কথা আছিল। কিন্তু এতিয়ালৈকে সেই বিষয়ত কোনো ধৰণৰ অৰ্ডাৰ নাহিলে। চ' DMEৰ ফালৰ পৰা আই থিংক তেনেকুৱা ধৰণৰ কিবা প্ৰব্লেম আহি থাকিব পাৰে। বা আৰু এটা কাৰণ হ'ব পাৰে কি যে আৰু এটা কথা আছিলে যোনটো গভৰ্ণমেণ্ট স্কুল কেটেগৰী কোটা আছিলে, তাত বাৰে বাৰে এবাৰ পষ্টপন কৰে, এবাৰ আকৌ ৰিভেৰিফাই কৰে, তেনেকুৱা পষ্টপন ৰিভেৰিফাই বাৰে বাৰে এই কথাবোৰ চলি আছিলে। গতিকে এনেকুৱা এই দুটা ফেক্টৰ হ'ব পাৰে কি যে NRI বা গভৰ্ণমেণ্ট স্কুল কোটা, এই কোটা দুটাৰ কাৰণে কিছুমান প্ৰব্লেম আহিব পাৰে, যাৰ কাৰণে গোটেই প্ৰচেছটো পিছুৱাই গৈছে। চ' আমি এতিয়া তোমালোকে এতিয়া এইটো সময়ত সঠিককৈ মানে প্ৰেডিকশ্যন কৰিব নোৱাৰি, যদিও 5 অক্টোবৰৰ আগত কিবা নটিছ অহাৰ চান্স থাকিব পাৰে, সেইটো মই জনাব পাৰিম। আৰু এই MCCৰ যোনটো NEET UG ৰিভাইজ শ্বিডিউল আহিছিলে, এইটো 14 ছেপ্টেম্বৰত আহিছিলে। আৰু 14 ছেপ্টেম্বৰত এই ৰিভাইজ শ্বিডিউলটো দিয়াৰ পিছতেই মানে গোটেই প্ৰচেছটো পষ্টপন কৰি দিছিলে। DME নটিছটো দেখুৱাইছোৱে, আনটিল ফাৰ্ডাৰ অৰ্ডাৰ গোটেই DME প্ৰচেছটো পিছুৱাই দিছিলে। আৰু যোনকেইটা মই ইয়াত নটিছকেইটা ইয়াত এড কৰিছোঁ, গোটেই নটিছকেইটা 7 ছেপ্টেম্বৰত যিটো নটিছ ওলাইছিলে, বা এইখন যোনটো 14 ছেপ্টেম্বৰত DMEৰ ফালৰ পৰা নটিছ ওলাইছিলে, আৰু ৰিভাইজ শ্বিডিউল যোনটো 14 ছেপ্টেম্বৰতে MCCৰ পৰা ওলাইছিলে, সেই গোটেই তিনিটা নটিছে মই ডেছক্ৰিপশ্যন বক্সত দি দিম, তোমালোকে চাই ল'বা। চ' তোমালোকে গম পালে, এইখিনি মই তোমালোকক ক'লোঁ। তাৰপিছত চাম যে ৰিড্ৰপ অৰ ৱেইট। বহুত ষ্টুডেণ্ট কনফিউজ হৈ আছে কি যে অলৰেডিটো বহুত টাইম গুচি গৈছে, আৰু বহুত ষ্টুডেণ্টৰ মাৰ্জিনেল মাৰ্ক আছে বুলি মানে ভাবি লৈছে কি যে ছিট পাম নে নাপাম, সেই বিষয়ে মানে কনফিউজড হৈ আছে। চ' কি কৰিম, এই বিষয়ে বহুতে মানে কনফিউজ হৈ আছে। ৰিড্ৰপ দিওঁ নে, বা ৰাউণ্ড 2 বা ৰাউণ্ড 3 কাৰণে ৱেইট কৰোঁ নে, বা ষ্টে ভেকেঞ্চি, আনকি কিছুমানে ষ্টে ভেকেঞ্চিৰ কথা সুধি আছে যে কেনেবাকৈ ষ্টে ভেকেঞ্চিত হ'লেও এইবছৰ ছিট পাম নে নাপাম, সেই বিষয়েও সুধি আছে। চ' তোমালোকক ক'ব বিচাৰিছোঁ যে জেনেৰেল কেটেগৰী যিসকলে 605ৰ তলত মাৰ্ক আছে, বা OBC কেটেগৰী, জেনেৰেল মানে ইয়াত জেনেৰেল প্লাছ EWS কৰিছোঁ দেই, জেনেৰেল প্লাছ EWS কেটেগৰী যিসকলৰ 605তকৈ কম মাৰ্ক আছে, বা OBC কেটেগৰী যাৰ লেছ দেন 490 মাৰ্ক আছে, বা SC কেটেগৰী যাৰ লেছ দেন 495 মাৰ্ক আছে, ST প্লেইনছ কেটেগৰী যাৰ লেছ দেন 400 মাৰ্ক আছে, ST হিলছ কেটেগৰী যাৰ লেছ দেন 300 মাৰ্ক আছে। এই গোটেই কেটেগৰীকেইটাৰ এই যিখিনি মই মাৰ্ক কৈছোঁ, এই বৰ্ডাৰ লাইনকেইটাৰ তলত যাৰ মাৰ্ক আছে, তেওঁলোকে মানে ছিট পাবও পাৰে, কিন্তু ছিট পোৱাৰ আশা কম আছে। ৰাউণ্ড 2ত যথেষ্ট আশা কম আছে, আৰু ৰাউণ্ড 3ত এলটমেণ্ট হ'ব পাৰে, কিন্তু ৰাউণ্ড 3টো যে বহুত বেছি আশা আছে তেনেকুৱা ক'ব নোৱাৰি। চ' যিসকলে এতিয়া ৱেইট কৰি আছা, তেওঁলোকে মানে যিসকলে ভাবি আছে কি যে ৱেইট কৰি লওঁ, ৱেইট কৰাৰ পিছত ছিট এলটমেণ্ট নহ'লে পঢ়া ষ্টাৰ্ট কৰিম নেক্সট ইয়েৰৰ কাৰণে, যিসকলে ড্ৰপ দিম বুলি ভাবিছা। চ' তোমালোকে যদি এনেদৰে ৰৈ থাকা, মানে ড্ৰপ দিম বুলি, ৰিজাল্ট অহাৰ পিছত ড্ৰপ দিম বুলি, তেন্তে তোমালোকৰ মানে বহুত দেৰি হৈ যোৱাৰ চান্স থাকে। চ' যিকেইটা মই বৰ্ডাৰ লাইন মানে মাৰ্ক কৈছোঁ, 605 হওক, বা 490 হওক, বা 495, 400, 300, এই গোটেইকেইটা কেটেগৰী যিসকলৰ মাৰ্ক মানে এই বৰ্ডাৰ লাইনতকৈ কম আছে, তেওঁলোকে মই ভাবোঁ যিসকলে ৰিড্ৰপ দিম বুলি ভাবি আছে, তেন্তে তোমালোকে পঢ়া এতিয়াৰ পৰা ষ্টাৰ্ট কৰা ভাল আছে। কাৰণ মে' মাহত আমি এভৰি ইয়েৰ ট্ৰেণ্ডটো দেখি আছোঁ। মে' মাহত মানে NEET হৈ আছে, লাষ্ট ইয়েৰ হ'ল, এইবছৰ হ'ল, আৰু ক'ভিড অহাৰ আগলৈকেতো মে' মাহতে হৈ আছিলে, মে' মাহৰ ফাৰ্ষ্ট উইকতে এক্সাম হৈ আছিলে। চ' অহা বছৰ 2025ত মে' মাহত মানে এক্সাম হোৱাৰ চান্স বহুত বেছি আছে। চ' তোমালোকে যিসকলে ৰিড্ৰপ দিম বুলি ভাবিছা, তেওঁলোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া ভাল আছে। আৰু যিসকলে ৰিড্ৰপ দিম বুলি ভাব মানে, তেন্তে তেওঁলোকে ৱেইট কৰিব পাৰা। কাৰণ মই কোৱা নাই যে এইকেইটা ইয়াতকৈ কম থকা মাৰ্ককেইটাত এলটমেণ্ট হ'ব, কিন্তু মানে এইটো প্ৰেডিক্ট কৰিব পাৰি যে মানে প্ৰিভিয়াছ ট্ৰেণ্ড এনালাইচিছ কৰি এইটো প্ৰেডিক্ট কৰিব পাৰি যে চান্স কম আছে। কাৰণ তোমালোকে গম পাইছা অসমত এইবাৰ জেনেৰেল কেটেগৰীতে যদি চাবলৈ যাওঁ, মোৰ দেন 800 ষ্টুডেণ্টে 600+ স্ক'ৰ কৰি আছে। আৰু লাষ্ট টাইম যিটো ট্ৰেণ্ড আছিলে 232, অনলি 232 ষ্টুডেণ্টে 2023ত 600+ স্ক'ৰ কৰিছিল। আৰু এই বছৰ তোমালোকে যদি চাব যোৱা, প্ৰায় 890, আই থিংক 890 মান ষ্টুডেণ্টে 600+ স্ক'ৰ কৰিছে। চ' সময় সলনি হৈছে, আৰু তাৰ লগে লগে কম্পিটিশ্যনটো বহুত বেছি বাঢ়িছে। তোমালোকে গম পাইছে আজিকালি চব ষ্টুডেণ্ট চিৰিয়াছ হৈয়ে থাকে, চিৰিয়াছ হয়েই। আৰু বা বহুতে ইণ্টিগ্ৰেটেড কোচিঙো লয়, বহুতে ক্লাছ 9-10ৰ পৰা ষ্টাৰ্ট কৰে। চ' বহুত ষ্টুডেণ্ট আজিকালি চিৰিয়াছ হৈ গৈছে। চ' তোমালোকে যিসকলে ভাবিছা মানে ৰিড্ৰপ দিম বুলি, এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰাৰ কাৰণে কৰিলে ভাল আছে। ৱেইট কৰি থকাতকৈ তোমালোকে পঢ়া ষ্টাৰ্ট কৰা ভাল আছে। আৰু বহুত কোচিং ষ্টুডেণ্টে যদি তোমালোকে এতিয়া ৰিড্ৰপ লোৱা, তেন্তে পিছত যদি আকৌ যদি ছিট এলটমেণ্ট হয়ও, তেতিয়া তোমালোকে বহুত বেছিকৈ ৰিফাণ্ডো কৰে। চ' এইটো বেছি টেনশ্যন ল'ব নালাগে। আৰু এইকেইটা কথা মই অলৰেডি কৈছোঁৱেই যে ছেকেণ্ড ৰাউণ্ডৰ কমপ্লিট হোৱাৰ কথা আছিল 27 ছেপ্টেম্বৰ, যিটো এতিয়ালৈকে নহ'ল, এতিয়ালৈকে কেইবাদিনো পাৰ হৈ গুচি গ'ল। আৰু থাৰ্ড ৰাউণ্ডৰ কমপ্লিট হোৱাৰ কথা আছে 18 অক্টোবৰৰ ভিতৰত কমপ্লিট হোৱাৰ কথা আছে। কিন্তু যিহেতু ছেকেণ্ড ৰাউণ্ডটো পিছুৱাই গৈছে, চ' এইটো থাৰ্ড ৰাউণ্ডটো পিছুৱাই যাব পাৰে বা নিপিছুৱাব পাৰে, সেই বিষয়ে ক'ব নোৱাৰি। কিবা হয় সেইটো সময়ত দেখা যাব। আৰু নেক্সট ইয়েৰ NEET
এক্সাম যদি চাব যাওঁ তেন্তে মে' মাহৰ ফাৰ্ষ্ট বা ছেকেণ্ড উইকত হোৱাৰ চান্সে বেছি আছে কাৰণ প্ৰিভিয়াছ ট্ৰেণ্ড এনালাইচিছ কৰিলে তোমালোকে গম পাবা 2023 বা 2024 মে' মাহৰ ফাৰ্ষ্ট 10 ডেইজৰ ভিতৰতে হৈ আছে আৰু 2024 যিসকলৰ অলৰেডি এলটমেণ্ট হৈছে তেওঁলোকৰ কাৰণে মই কনগ্ৰেটছ তেওঁলোকক কনগ্ৰেটছ দিছোঁ আৰু তেওঁলোকৰ যিখিনি ক্লাছ আছে তেওঁলোকৰ 14 অক্টোবৰৰ পৰা তেওঁলোকৰ ক্লাছখিনি ষ্টাৰ্ট হ'ব অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম যোনটো আছে অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমটো 14 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু তাৰ পৰা 14 অক্টোবৰ ষ্টাৰ্ট হোৱাৰ পিছত ডে 1ৰ পৰা ডে 14লৈকে অলপ দিন ফাউণ্ডেশ্যন ক্লাছ হ'ব আৰু ফাউণ্ডেশ্যন ক্লাছখিনি তোমালোকে এটেণ্ড কৰিবা কাৰণ সেইখিনি ফাউণ্ডেশ্যন ক্লাছতে তোমালোকে বেছিকখিনি গম পাবা কেনেকৈ তোমালোকৰ গোটেই MBBS জাৰ্ণিটো ষ্টাৰ্ট হ'ব সেই বিষয়ে তোমালোকক এটা ডিটেইল আইডিয়া দিব আৰু বহুতে ভাবি থাকে কি যে ফাউণ্ডেশ্যন ক্লাছত এটেণ্ডেঞ্চ এড নহ'ব পাৰে চ' ফাউণ্ডেশ্যন ক্লাছ নকৰিলেও হ'ব নেকি তেনেকুৱা কথা নহয় তোমালোকে ফাউণ্ডেশ্যন ক্লাছ এটেণ্ড কৰিবা এইটো এটা ভাল এক্সপিৰিয়েঞ্চ পাবা আৰু 14 অক্টোবৰৰ পৰা তোমালোকে জইন কৰিবা আৰু যাৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম আছে তেওঁলোকে পেৰেণ্টছৰ সৈতে সেইদিনা 14 অক্টোবৰত ৰেচপেক্টিভ কলেজত প্ৰেজেণ্ট থাকিবা যিহেতু ইউনিভাৰ্চিটিৰ পৰা অৰ্ডাৰ আহিছে 14 অক্টোবৰৰ পৰা তোমালোকৰ ক্লাছখিনি ষ্টাৰ্ট হ'ব চ' আমি ক'লোৱে যে ৰিড্ৰপ আৰু ৱেইট এই বিষয়ে আমি ভালকৈ ক'লোৱে কেনেকৈ কি কৰিব লাগে আৰু যোনটো এক্সপেক্টেড ছেকেণ্ড ৰাউণ্ডৰ যিখিনি ফেক্টৰৰ কাৰণে ডিলে হৈ আছে সেই বিষয়ে আমি ক'লোঁ আৰু যিহেতু আৰু এক্সপেক্টেড মানে প্ৰেডিক্ট কৰিলোঁ যে আমি এনালাইচিছৰ পৰা প্ৰেডিক্ট কৰিলোঁ যে কেতিয়াৰ ভিতৰত প্ৰচেছটো কমপ্লিট হ'ব পাৰে ছেকেণ্ড ৰাউণ্ডৰ কাউন্সেলিং প্ৰচেছটো সেই বিষয়ে আমি ক'লোঁ চ' আশা কৰিছোঁ তোমালোকে এটা ডিটেইল আইডিয়া পালা আৰু তোমালোকৰ মনৰ যিখিনি কনফিউজন আছিলে সেইখিনি আঁতৰি গৈছে আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু কিবা ডাউট থাকিলে তলত এটা কমেণ্ট কৰিবা এনি ডাউট তোমালোকৰ যিখিনি এলটমেণ্ট হৈছে সেইখিনিও কমেণ্ট কৰিব পাৰা কিবা ডাউট থাকিলে বা যাৰ এলটমেণ্ট হোৱা নাই এতিয়ালৈকে কলেজত তেওঁলোকৰ ডাউট থাকিলে কমেণ্ট কৰিব পাৰা তোমালোকৰ কমেণ্টৰ মই ৰিপ্লাই দিবৰ চেষ্টা কৰিম আৰু চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকৰ ছাবস্ক্ৰাইবে মোক পৰৱৰ্তী ভিডিঅ'সমূহ বনোৱাত উৎসাহ প্ৰদান কৰে আৰু তোমালোকে মোক ইনষ্টাগ্ৰামতো কানেক্ট কৰিব পাৰা চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল বহুত দিনৰ মূৰত এটা ভিডিঅ' বনালোঁ চ' আশা কৰিছোঁ আগৰ ভিডিঅ'সমূহ চাই ভাল পাইছা আৰু নেক্সট ভিডিঅ' বনাবলৈ চেষ্টা কৰিম এই গোটেই প্ৰচেছবোৰৰ ওপৰত বা যাৰ এলটমেণ্ট হৈছে তেওঁলোকৰ MBBSৰ ফেজবোৰৰ ওপৰতো আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু নিটৰ কাউন্সেলিং বা নিট UG প্ৰিপেৰেশ্যন এই বিষয়েও আমি ডিটেইল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল ইমানখিনিলৈকে চাই থকাৰ বাবে ধন্যবাদ